সাহসৰ তৰফৰ পৰা পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীলৈ সকলোকে স্বাগতম। মাজুলীৰ বিষয়ে আজি আহক অলপ জানোচোন। স্বচ্ছ মাজুলী মোৰ মাজুলী প্ৰকল্পৰ অধীনত সাহসৰ দলে মাজুলীত শুকান আৱৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰত হাতত লোৱা পদক্ষেপৰ আভাস লওঁ আহক। যোৱা 2024 চনৰ ফেব্ৰুৱাৰী মাহত সাহসে যেতিয়া মাজুলীত কাম কৰিবলৈ আহিছিল শুকান জাবৰ ব্যৱস্থাপনাৰ ওপৰত, তেতিয়া প্ৰথম অৱস্থাত আমি মাজুলীত পোৱা প্ৰথম সমস্যাটোৱে আছিলে যে মাজুলীবাসীয়ে বুজাই নাছিলে আচলতে জাবৰ জোঁথৰো যে সমস্যা হ'ব পাৰে। কাৰণ নগৰ অঞ্চলত যেনেদৰে জাবৰৰ বৃহৎ বৃহৎ দম থাকে, তেনেদৰে মাজুলীত জাবৰৰ বৃহৎ বৃহৎ দম নাছিলে। সেয়ে মানুহে সেইটো অনুভৱেই কৰা নাছিলে যে জাবৰো এটা সমস্যা হয়, কিয়নো মাজুলীত ঠাই যথেষ্ট আছে। গতিকে সকলোৰে ঘৰৰ পিছফালে বা পুখুৰীত এনেদৰে মানুহে জাবৰখিনি আগৰ পৰা বছৰ বছৰ ধৰি পেলাই আহিছে। स्वच्छ भारत का इरादा कर लिया हमने, देश से अपने ये वादा कर लिया हमने, स्वच्छ भारत का इरादा। ইয়াতে আমি দেখা পাইছোঁ যে যাক আমি চেনিটেশ্যন ৱৰ্কাৰ বুলি কওঁ বা আমি স্বচ্ছতা সেৱক হিচাপে আমি যিবিলাক ধৰা হৈছে, তেওঁলোকে প্ৰত্যেক ঘৰৰ পৰা এনেধৰণে জাবৰবোৰ একেলগ কৰে। যিবোৰ তেওঁলোকে যিটো ট্ৰাইচাইকেল বুলি কোৱা হয়, ইয়াত জমা দি পেলাই তেওঁলোকে মিনি মেটেৰিয়েল কালেকশ্যন ফেচিলিটিত তেওঁলোকে লৈ যায়। ইয়াৰ পাছে পাছে একেজন চেনিটেশ্যন ৱৰ্কাৰে বা স্বচ্ছতা সেৱিকে সেই জাবৰকেইটা আকৌ একেলগ কৰি পেলাই চেণ্ট্ৰেল মেটেৰিয়েল কালেকশ্যন ফেচিলিটিত তেওঁলোকে জমা কৰে। ইয়াত পাৰ্থক্য মেটেৰিয়েল কালেকশ্যন ফেচিলিটিত এই ধৰণৰ যে CMCF লেভেল বা চেণ্ট্ৰেল মেটেৰিয়েল কালেকশ্যন ফেচিলিটিত সকলো জাবৰবিলাকৰ বিভাজন কৰা হয়। যেনেধৰণে আপোনাৰ পেট বটল হ'ব পাৰে বা আপোনাৰ প্লাষ্টিক হ'ব পাৰে। নমস্কাৰ, মই গৌৰৱ অঞ্চলৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী। বৰ্তমান সময়ত সাহসৰ সহযোগিতাত গৌৰৱ অঞ্চলত প্ৰায়সমূহ জেগাতে পৰিষ্কাৰ পৰিচ্ছন্নতা দেখা গৈছে। এওঁলোকে আমাক একোটা বেগ দিছে, যিটো বেগত আমি যিবোৰ পেলনীয়া বস্তু সেই বস্তুসমূহ তাত ৰাখি থওঁ, আৰু এওঁলোকে সাহসে এখন চাইকেলত আহি পেলাই সেই বস্তুবোৰ ডেইলি লৈ যায়, আৰু তাৰ বাবে যথেষ্ট পৰিমাণৰ এতিয়া অঞ্চলসমূহত পৰিষ্কাৰ পৰিচ্ছন্নতা দেখা পোৱা গৈছে। মই সাহসত কাম কৰি আছোঁ ধৰ্মজীৱীত। খুব ভাল লাগিছে কাম কৰি। মাজুলীত যে এনেকুৱা এটা হৈছে বহুত ভাল লাগিছে। ভবা নাই সপোনতো এনেকৈ যে মাজুলীত এইটো আহিব বুলি। সাহসটো কাম কৰি মোৰ আজি 4 মাহ হ'ল কাম কৰি থকা, বেছ ভাল লাগিছে। সাহসৰ উদ্যোগত 2024 চনৰ পৰা স্বচ্ছ মাজুলী মোৰ মাজুলী প্ৰকল্পত আমি এটা বৃহৎ এৱাৰনেছ বা সজাগতা শিবিৰৰ আৰম্ভ কৰিছিলোঁ। তো আমি সাহসৰ উদ্যোগত প্ৰতিখন গাঁৱত আমি গৈ আমাৰ টীমৰ সহযোগত আমি সজাগতা সভা আৰম্ভ কৰিছিলোঁ। বিভিন্ন সময়ত আমি স্কুলত যিমানসমূহ হাই স্কুল আছে, বিশেষকৈ আমাৰ যিটো ইণ্টাৰভেনশ্যনৰ 5টা গাঁও পঞ্চায়তৰ ইণ্টাৰভেনশ্যনৰ আমাৰ প্ৰতিখন হাইস্কুলত গৈ পিনি আমি ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰি পিনি সজাগতা দিছিলোঁ তেওঁলোকক শুকান জাবৰ ব্যৱস্থাপনাৰ ওপৰত। বৰ্তমান আমি মাজুলী ডেভেলপমেণ্ট ব্লকত 5টা জিপিত কাম কৰি আছোঁ, আৰু লগতে উজনি মাজুলী ব্লকতো 5টা জিপিত আমি কাম কৰি আছোঁ। উজনি মাজুলী বুলি কোৱাৰ লগে লগে আমি জেংৰাই, ৰতনপুৰ মিৰি, প্লাছ আপোনাৰ ফুলনি, ৰঙাচাহী আৰু শ্ৰীৰাম জিপিত বৰ্তমান কাম কৰি আছোঁ। লগতে মাজুলী ডেভেলপমেণ্ট ব্লকৰ কথা যদি আমি কওঁ, গড়মূৰ, কমলাবাৰী, দক্ষিণ কমলাবাৰী, পকাজোৰা আৰু চিলাকলা গাঁও পঞ্চায়তত আমি কাম কৰি আছোঁ। সাহস যেতিয়া আহিছিলে 2024 চনৰ ফেব্ৰুৱাৰী মাহত, আমি নিজে এটা সাহস পাইছিলোঁ। আমাৰ মাজুলী ডিভিজনে, আমাৰ মাজুলী জনস্বাস্থ্য বিভাগৰ আণ্ডাৰত থকা স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ আমাৰ গোটেই টীমটোৱে যে আমি কেনেকৈ আগবাঢ়িম, কি নকৰিম। ফাৰ্ষ্টত তেওঁলোকৰ লগত আমি গৈ পিনি 5টা গাঁও পঞ্চায়ত লৈছিলোঁ, ইয়াতে আদৰ্শ গাঁও পঞ্চায়ত হিচাপে। তাৰপিছত তেওঁলোকে তাতে এৱাৰনেছ কৰিছিলে। তেওঁলোকে তাতে আমাৰ ব্লু কালাৰ এটা বেগ দিছিলে, য'ত তেওঁলোকে এৱাৰনেছ কৰি মানুহসকলক জনাইছিলে যে কেনেকৈ তেওঁলোকে আৱৰ্জনাখিনি নিষ্কাশন কৰিব। মই সকলোৱে জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ অধীনত মাজুলী জিলাৰ গাঁওসমূহত MCF আৰু CMCF নিৰ্মাণ কৰা হৈছিল। CF আৰু CMCF সমূহ নিৰ্মাণ কৰাৰ মূল উদ্দেশ্য আছিল যে গাঁৱৰ মানুহৰ ঘৰত যি আৱৰ্জনা জমা হয় আৰু গাঁৱৰ ৰাজহুৱা স্থানসমূহত যি আৱৰ্জনা জমা হয়, যেনে ধৰি লওক প্লাষ্টিক হওক, পলিথিন হওক বা অন্যান্য জাবৰ, এইসমূহ গোটাই তাক জমা কৰি ৰাখি
পৰৱৰ্তী পৰ্যায়ত যাতে তাক নিষ্কাশনৰ বাবে বা ৰিচাইকেলৰ বাবে পঠাব পাৰি। মাজুলী জিলাত আৱৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰত সাহস NGOয়ে আমাক যি সহায় সহযোগ আগবঢ়াইছে তাৰ বাবে আমি সাহসক ধন্যবাদ জনাইছোঁ। আজি মই মাজুলীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত যি স্বচ্ছ ভাৰত মিছনৰ কাম কাজ হৈছে সেই কাম কাজ কৰি থকাৰ ক্ষেত্ৰত আমাক সাহস নামৰ এটি NGOয়ে যি সহায় সহযোগ কৰিছে তাৰ বিষয়ে আপোনালোকক জনাবলৈ লৈছোঁ। আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আণ্ডাৰত যি স্বচ্ছ ভাৰত মিছনৰ কাম কাজ হৈছে তাৰ ভিতৰত আমাৰ গোটা আৱৰ্জনামুক্ত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে লগতে আমাৰ মাজুলীৰ বিভিন্ন গাঁওসমূহক আদৰ্শ গাঁৱলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে পদক্ষেপ লোৱা হৈছে। আমি যথেষ্ট উপকৃত হৈছোঁ আৰু তেওঁলোকে যিখিনি আমাক বেগ দিলে তাত আমি সকলো ধৰণৰ প্লাষ্টিকৰ বস্তুখিনি তাত ভৰাই থওঁ। এই প্লাষ্টিকৰ বস্তুবিলাকৰ কাৰণে যথেষ্ট বেমাৰ আজাৰ মানুহৰ সৃষ্টি হয় আৰু তেওঁলোকে আমাৰ এই গাঁওখনলৈ এতিয়ালৈকে 3বাৰ কালেকশ্যনত আহিছে। তাৰ যোগেদি আমি যথেষ্ট উপকৃত হৈছোঁ আৰু এখন শুদ্ধ নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত যথেষ্ট সহায় হৈছে। মাজুলীত কাম কৰি থকা সাহস NGOক মই বহুত ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে মাজুলীত যি ধৰণৰ ছাৰ্ভিচ দি আছে তাৰ কাৰণে সমগ্ৰ মাজুলীবাসী আৰু লগতে মই আয়ুক্ত হিচাপেও তেওঁলোকক ধন্যবাদ জনোৱাৰ লগতে আশা কৰিছোঁ তেওঁলোকে ভৱিষ্যতে সদায় এনেকুৱা ধৰণৰ ছাৰ্ভিচ দি যাব। মাজুলীৰ ছলিড ৱেষ্ট মেনেজমেণ্টৰ কনচেপ্টটো আমাৰ বিশেষ নাছিলে, কিন্তু সাহস NGOয়ে প্ৰথমতে আৰম্ভ কৰিলে আৰু ইতিমধ্যে প্ৰায় প্ৰথম 5খনত আৰম্ভ কৰিছিল আৰু বাকী আগবঢ়াই গৈ 10খনৰো বেছি পঞ্চায়তত তেওঁলোকে ইতিমধ্যে কাম আৰম্ভ কৰিছে আৰু আমি আশা ৰাখিম যে সাহস NGOৰ যি ছলিড ৱেষ্ট মেনেজমেণ্টৰ কাম হাতত লৈছে মাজুলীৰ তাৰ যোগেদি আমি মাজুলীখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ সদায় চেষ্টা কৰিম আৰু লগতে আশীৰ্বাদো যিহেতু সৰু ল'ৰা ছোৱালী আশীৰ্বাদ জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকে মাজুলীৰ কাৰণে আৰু বেছি কাম কৰি যাব পাৰে। সৰ্বপ্ৰথমতে এইটো ক'ব বিচাৰোঁ যে মাজুলী জিলাত কাম কৰাটো এটা গৌৰৱৰ কথা আৰু বহুত ডাঙৰ কথা, যিটো মই মোৰ ফালৰ পৰা অনুভৱ কৰোঁ। ইয়াতে ধৰক সাহসৰ কথা যদি আমি আগবঢ়াওঁ তেতিয়া সাহস 2024 চনত ইয়ালৈ প্ৰথমতে ইয়াত আহি পেলাই জিলাত আগবাঢ়িছিলে কামবোৰ। তো ইয়াতে যেতিয়া আৰম্ভ হৈছিল কামবিলাক তেতিয়া আমি সৰ্বপ্ৰথমতে আমি ডিষ্ট্ৰিক্ট ব্লক PHED আৰু SBMৰ লগত আমি যোগাযোগ কৰিছিলোঁ। এইটো কিন্তু হয় কথাটো যে তেওঁলোকৰ যিটো আমাক ছাপোৰ্ট দিলে বা তেওঁলোকে আমাক যিটো সহায় প্ৰথম সময়ত যিখিনি আশীৰ্বাদ কৰি পেলাই যিটো আগবঢ়ালে কামবিলাকত তাতে আমি বহুখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰিছোঁ। চ' তেওঁলোকৰ শলাগ ল'ব লাগিব এইটো ক্ষেত্ৰত। এতিয়া যেতিয়া আমি ৱেষ্ট ট্ৰান্সফাৰ কথা যেতিয়া আমি পাতোঁ, যেতিয়া আগতীয়াকৈ কৈ গ'লোঁ যে আমাৰ CMCF আৰু MMCF দুটা আমাৰ এনেকুৱা সুবিধাজনক জেগা ঠাই আছে য'ত আমি বস্তু গোটাই থওঁ। যেতিয়া বস্তুবিলাক যেতিয়া আমাৰ CMCF লেভেলত যে চেণ্ট্ৰেলি যেতিয়া বস্তু গোট খাই থাকে তেতিয়া আমাৰ সুবিধা হয় যে তাক আমি আগলৈ আমি লৈ যাবৰ কাৰণে। এতিয়া আগলৈ যেতিয়া আমি লৈ যাওঁ সেইটো আমি আপোনাৰ এগ্ৰিগেটাৰ হ'ব পাৰে বা আপোনাৰ স্ক্ৰেপ ডিলাৰ হ'ব পাৰে, তেওঁলোকলৈ আমি বস্তু প্ৰেৰণ কৰোঁ। এতিয়া কেনেধৰণৰ কৰোঁ যে আমাৰ দুই ধৰণে আমি ক'ব পাৰোঁ। আমি ব্ৰহ্মপুত্ৰৰ যোগেদি পানীৰ যোগেদি আমি যোৰহাটলৈ লৈ যাব পাৰোঁ বা আমাৰ যিটো ৰাস্তাৰ সহকাৰী যিটো ৰাস্তাৰে আপুনি লখিমপুৰ ছাইডে লৈ যাব পৰা যায়। এতিয়া যোৱা আমাৰ 6 মাহত আমি দুবাৰকৈ আমি ৱেষ্ট ট্ৰান্সফাৰ কৰিছোঁ। চ' এতিয়া যদি সৰ্বমুঠ ধৰিব পৰা যায় 2400 কেজিমান আমি ইয়াৰ পৰা আমি অলৰেডি আমি অঁতৰাই লৈ গৈছোঁ, যিটো আমি যোৰহাট ছাইডে লৈ গৈছোঁ। ইয়াৰ উপৰিঞ্চি আমাৰ প্ৰায় 32,000 টকা আমাৰ এতিয়ালৈকে ৰেভিনিউ জেনেৰেট হৈছে, যিটো আমাৰ লগত সদ্যহতে আছে। তো আহিবলগীয়া সময়ত যিখিনি গ্ৰাম পঞ্চায়ত আছে ঠিক এনেধৰণে আমি MMCF আৰু CMCF ব্যৱহাৰ কৰি পেলাই আমি ৱেষ্টখিনি আঁতৰলৈ লৈ যোৱা আমি চিন্তাটো কৰিছোঁ। এতিয়া 10টাত চলি আছে, আহিবলগীয়া সময়ত বস্তুটো ক্ৰমান্বয়ে আৰু 5টালৈ আগবঢ়াৰ চিন্তাটো আছে। স্বচ্ছ মাজুলী, মোৰ মাজুলী।